সেই সংগ্ৰাম আমাৰ স্বসংকল্পৰ সংগ্ৰাম। আমি কোনো মাটি অচিনাকি লোকক বিক্ৰী নকৰোঁ, কোনো ঘৰ অচিনাকি লোকক ভাড়া নিদিওঁ, আৰু চৰকাৰী মাটিক আমি বেদখল হ'বলৈ নিদিওঁ। মই চৰকাৰৰ বিষয়াসকলক আহ্বান জনাম, ভৱিষ্যতে যদি এটুকুৰা চৰকাৰী মাটিও বেদখল হয়, জিলাৰ আয়ুক্তসকলে নিজে সাৱধান হৈ থাকিব লাগিব, চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। মই আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমৰ ব্যুৰক্ৰেচিক আহ্বান জনাম, কম্প্ৰমাইজ আমি মানি নলওঁ। আপোনালোকৰ চকুৰ সন্মুখতে হাজাৰ হাজাৰ বিঘা মাটি যেতিয়া বেদখলকাৰীসকলে দখল কৰি লৈছিল, আপোনালোকে নিজৰ দায়িত্ব পালন কৰিবলৈ ব্যৰ্থ হৈছিলে। আজি মই অসমৰ প্ৰতিজন কৰ্মচাৰীক আহ্বান জনাম, কাৰ্যালয়টো কম্প্ৰমাইজ নকৰিব। সুযোগ সুবিধা আমাৰ বাবে, সুযোগ সুবিধা অচিনাকি লোকৰ বাবে নহয়। আমি যদি প্ৰতিজ্ঞা কৰোঁ, মাটি বিক্ৰী নকৰোঁ, ঘৰ ভাড়া নিদিওঁ, কাৰ্যালয়ৰ সুযোগ আমি অচিনাকি লোকসকলক নিদিওঁ, আৰু আমি স্বাৱলম্বিতাক আদৰি লওঁ। 20 বছৰত আহিব পৰা দুৰ্যোগ আমি 40 বছৰলৈ পিছুৱাই দিম, আৰু অসমৰ নতুন প্ৰজন্মই 40 বছৰৰ ভিতৰত নতুন ৰাস্তা উলিয়াই